हेलो नमस्कार मरम बंधु बान्धवीসকল आशा करूँ सकलोरे ভাল আৰু বিহুৰ ভিডিঅ' দিম বুলি দিব পৰা নাছিলো তো বলক মোৰ ভিডিঅ'তে শেষলৈকে চাই থাকিব। আৰু এয়া দেখা পাইছে না দাদাৰ হাতত বেণ্ডেজ আৰু কি কাৰণত বেণ্ডেজ মাৰিব লগা হৈছে মই কম নেক্সট ভিডিঅ'ত। আৰু আমাৰ গৰু নাই সেইকাৰণে ইয়াৰ ছাগলীকেইটাকে ধুব লগা হৈ আছে আৰু গোটেইকেইটাই দাদা আৰু বাবুই লগ লাগি পুৰা ছাগলীটোকে মানে যিকেইটা ছাগলী আছে গোটেইকেইটাকে ধুই আছে আৰু পুৰা লাও খা বেঙেনা খা পুৰা দি আছে আৰু গা চা ধুই আহি আইতাক আৰু ককাকো সেৱা কৰি আছে আৰু বৌ সেৱা কৰি আছে। গতিকে আমি ডাঙৰে যেতিয়া আমি নিয়মবিলাক দেখুৱাম তেতিয়া সৰুও আমাক মানে ফ'ল' কৰিব, তো সেইকাৰণে আমি ডাঙৰে দেখুৱাব লাগিব কি কি নিয়ম আছিলে সেইকাৰণে। আৰু তো বৌয়ে সেৱা কৰাৰ কাৰণে বাবুও নিজে নিজে গৈছে সেৱা কৰিব। তো মই ভাবিলোঁ অলপমান দেখুৱাম আপোনালোকক। আৰু এয়া ঘৰত বনাইছিলোঁ গল্লা আৰু পিঠা আৰু গোটেইখিনি দেখুৱালোঁ লুচি চুচি। তো এইবিলাক খাই লৈ আহি গ'লোঁ বাবুক কবিতা আবৃত্তি দিবৰ কাৰণে। তো ফাৰ্ষ্ট টাইম সি কবিতা আবৃত্তি দিছে, তো বলকচোন শুনক কেনেকুৱা হৈছে। ধন্যবাদ তাক স্কুলত দিয়া নাই যদিও মানে কবিতা আবৃত্তি দিব দিলোঁ, কাৰণ সাহস হ'বৰ কাৰণে যাতে সাহস কৰে আৰু কবিতা আবৃত্তি দি আহি ওচৰতে মামাহঁতৰ ঘৰত গ'লোঁ। সৰু মামী ডাঙৰ মামী সেৱা কৰি আছে, তাৰপিছত মই ভাগিনাক হিচাপে মোকো সেৱা কৰিল। মানে এই নিয়মবিলাক ভাল লাগে আৰু এইবিলাক হোৱাৰ পিছত মই ঘৰত গ'লোঁ। ঘৰত যাই আহিয়ে আৰু ভেকচিন প্ৰতিযোগিতা দিলোঁ আৰু ভেকচিন দিলোঁ পালোঁ কিবাকিবি। তো ভেকচিন দিয়া হোৱাৰ পিছত আমি ঘৰত যাই খাই লৈ আৰু বিহু চাব আহিলোঁ। গোটেইখিনি দেখুওৱা নহ'ল কাৰণ আলহী আহিছিল বহুতখিনি কাৰণে। তো বিহু চালোঁ আৰু দেখুৱালৈ বৰদৈ চিলা মানে ডেন্স গ্ৰুপটো চাই মজা লাগিল। তো আপোনালোকক অলপমান দেখুৱালোঁ। আৰম্ভ কৰিছোঁ। বিহু চাই ঘৰ পাওঁতে বহুত ৰাতি হ'ল আৰু এয়া নেক্সট দিনাখনৰ ভিডিঅ' মানে গোসাঁই আনিছিল চোতালে আৰু মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব।